সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ফাগুন মাহৰ 1 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি, দিনৰ 3:27 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্বচাৰা নক্ষত্ৰ, সন্ধিয়া 6:07 চলি থাকিব। আজি যোগ হৈছে অশ্ৰিক যোগ, ৰাত্ৰি 3:30 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:05 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:11 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ, গন্ধৰ্বৰ অস্থি বৰুণ যোগ, অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:32 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মকৰ ৰাশি হ'ব শুদ্ধ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ আৰু অগ্নিযোগ হ'ব। আজি আদ্যৰিটো হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:49 পৰা 5:14 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 9:40 পৰা 12:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। লগতে আপোনাৰ যদি ক'ৰবাত আৰ্থিক প্ৰব্লেম চলি আছে, কোৰ্ট কাছাৰীৰ সৈতে যদি সম্পৰ্ক আছে সেই সম্পৰ্কবোৰ আজি নোহোৱা হৈ পৰিব। ধন প্ৰাপ্তিৰ কিন্তু আজি আপোনাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। সকলো কামত আপুনি বিজয়ী হ'ব পাৰিব। ইয়াৰ উপৰিও বন্ধু বান্ধৱৰ সৈতে অকণমান অৱশ্যে সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। বন্ধুৱে হয়তো আপোনাক কোনোবা ক্ষেত্ৰত লোকচান কৰাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। ইয়াৰ বাহিৰে আকৰ্ষণীয় ব্যক্তিত্বই আপোনাক সমাজত লোকপ্ৰিয় কৰি তুলিব। আপুনি সকলোকে নিজৰ পিনে আকৰ্ষিত কৰাৰ আজি প্ৰতিভা আপোনাৰ ভিতৰত আহিব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধাৰ সম্ভাৱনা পূৰ্ণৰূপত দেখা পোৱা গৈছে। আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাক আজি খা খবৰ ল'ব, হয়তো সঘনাই খা খবৰ আজি লৈ থাকিব পাৰে। পুৰণা দিনৰ স্মৃতিবোৰো আজি আপোনাৰ মনলৈ অহা দেখা যাব। ইয়াৰ বাহিৰে যদি কাৰোবাক আপুনি কিবা বয় বস্তু দিবলগীয়া আছে, সা সম্পত্তি নতুবা ধন দিবলগীয়া আছে, সেই ধন উভতাই দিবলগীয়াও হৈ পৰিব। কিন্তু এই মেষ ৰাশিৰ ব্যক্তিসকল আজি যথেষ্টখিনি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। চাফ চিকুণতাৰ প্ৰতি এওঁলোকে প্ৰথমতে প্ৰাধান্য দিয়া পৰিলক্ষিত হ'ব। যিসকল বিদ্যাৰ্থী তেওঁলোকৰ অৱশ্যে অকণমান পঢ়াত মনোযোগ কমিব, বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু
শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি অনুপ্ৰেৰণা লাভ কৰা দেখা যাব। লগতে মনৰ পৰা আজি ভয় শংকা এই ভাৱবোৰ নোহোৱা হৈ পৰিব। আনৰ কাম বনৰ প্ৰতি আপোনাৰ আজি মন বেছি আকৰ্ষণ হোৱাও পৰিলক্ষিত হৈছে। কিন্তু পিতৃৰ উপদেশত যদি আপুনি কিবা কৰ্ম কৰে তেতিয়াহ'লে কৰ্মত লাভ আৰু উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। পিতৃৰ আজি সহায় নতুবা উপদেশে আপোনাৰ আৰ্থিক স্থিতি সবল কৰাও পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কোনোবা নতুন অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও আছে। নতুনকৈ দিনটো আজি ৰোমান্টিক হৈ পৰাও পৰিলক্ষিত হ'ব। ক'ৰবাত কিবা প্ৰগ্ৰেম নতুবা অনুষ্ঠানত আপুনি অংশগ্ৰহণ আজি কৰিব লাগিব। আজৰি সময়ত অৱশ্যে কোনোবা অন্য ব্যক্তি আপোনাক আমনি কৰিব পাৰে, কাৰণ আজৰি সময়ত নিজতকৈ আনৰ কামহে আপুনি কৰি দিবলগীয়া হৈ পৰিব। লগতে সামাজিক কাৰ্য আপোনাৰ কৰিবলৈ আজি মন যাব। সমাজৰ আপুনি বিভিন্ন ক্ষেত্ৰত প্ৰগ্ৰেমত হয়তো অংশগ্ৰহণ থাকিবলগীয়াও হ'ব পাৰে। জীৱনসংগীয়ে আপোনাক আজি বহু গুৰুত্ব দিব। জীৱনসংগীৰ আপুনি সম্পূৰ্ণ প্ৰাধান্যতা আজিৰ দিনটোত লাভ কৰিব। লগতে আজি আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে হয়তো আপোনাক খৰচক লৈ কিছু কথা নতুবা উপদেশ হয়তো দিব পাৰে। আধ্যাত্মিক ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। ধৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি বাঢ়িব আপোনাৰ দিনটোত। লগতে প্ৰেম সম্পৰ্কত আপুনি লাহে ধীৰে আগবঢ়াটোৱে ভাল হ'ব। সোনকালে আগবাঢ়িলে প্ৰেমত খেলি মেলি অহাৰ সম্ভাৱনাও দেখা গৈছে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ সদস্যসকলৰ সৈতে দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। লগতে আজি কোনোবা ক্ষেত্ৰত আকস্মিক শুভ খবৰ অহাৰ সম্ভাৱনাও আপোনাৰ দিনটোত দেখা পোৱা গৈছে। কিন্তু নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে। বিশেষকৈ আপুনি যদি জিৰণি নলয় তেতিয়াহ'লে আপোনাৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব। গতিকে স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব। আজি আপোনাৰ আচাৰ ব্যৱহাৰসমূহো খুব নম্ৰ হৈ পৰিব। গতিকে আনে কিবা ক'লেও সেই কথাৰ প্ৰত্যুত্তৰ এওঁলোকে নিদিয়ে আৰু সকলোৰে সৈতে ভালদৰে কথা বতৰা পতা দেখা যাব। আজি হয়তো আপোনাক কোনোবা ব্যক্তিয়ে কিবা গোপন কথা জনাব পাৰে। ব্যক্তিগত গোপন কথা আপুনি আজি আনৰ গম পাব। ধন আপুনি আজি সঞ্চয় নিশ্চয় কৰিব পাৰিব। হাতত থকা ধন কিছু আপুনি নিজৰ ব্যক্তিগত ক্ষেত্ৰত সঞ্চয় কৰাৰ সুযোগ সুবিধাবোৰ লাভ কৰিব। আজি দিনটোৰ শেষৰ ভাগত আপোনাৰ সৰু সুৰা ভ্ৰমণ হোৱা নতুবা যাত্ৰা হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ পঢ়াত আজি টেকনিকেল ক্ষেত্ৰতহে পঢ়া শুনাৰ ফালৰ পৰা ভাল, কাৰণ নিজৰ পাঠ্যপুথি পঢ়িবলৈ সিমান মন নাথাকিব। কিন্তু টেকনিকেল ক্ষেত্ৰৰে যদি শিক্ষা ল'ব বিচাৰে তেতিয়াহ'লে নিশ্চয় আজি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও সুনাম অৰ্জন কৰিব পাৰিব। বাকী আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব আপোনাৰ বাবে 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি মনবোৰ পৰিৱৰ্তন হৈ থাকিব। লগতে আজি ধন কিছু অৱশ্যে আপোনাৰ সঞ্চয় কৰিবলৈও মন যাব। হাতত থকা ধন কিছু এওঁলোকে আছুতীয়াকৈ সাঁচি ৰখা দেখা যাব। আজি যি পৰিকল্পনাই নকৰক কিয় আপোনাৰ সেই পৰিকল্পনাসমূহ সফলভাৱে ৰূপায়ণ হোৱাও দেখা যাব। আৰ্থিক ক্ষেত্ৰতো আপোনাৰ লাভৰ পূৰ্ণ যোগ দেখা গৈছে। গতিকে ধন টকা পইচাৰ যদি কিবা পৰিকল্পনা আপুনি কৰি আছে, সেই পৰিকল্পনাসমূহো সফলভাৱে ৰূপায়ণ হ'ব। সন্ধিয়াৰ সময়ত অৱশ্যে কোনোবা প্ৰিয় বন্ধুৰ সৈতে আজি কিছু সময় অতিবাহিত হোৱাও দেখা যাব। আজি কৰ্মৰ পৰা আপুনি সোনকালে ঘৰত উভতি আহিবলগীয়াও হৈ পৰিব। কিন্তু কিবা যদি কাম কৰিম বুলি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি হয়তো সময়ত ৰাখিবলৈ সময় নাপাব পাৰে। বিশেষকৈ প্ৰিয়জনক প্ৰতিশ্ৰুতি দি হয়তো আপুনি প্ৰতিশ্ৰুতি সময়ত ৰাখিব নোৱাৰিব পাৰে। আজি যাত্ৰাৰ পূৰ্ণ যোগ আছে। আপোনাৰ সৰু সুৰা হ'লেও যাত্ৰা আজি হৈ পৰিব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে মানসিক শান্তি দিনটোৰ শেষৰ ভাগত লাভ কৰিব। ৰাতিপুৱাৰ ভাগত যদিও আপোনাৰ মনত বিভিন্ন চিন্তা থাকিব, তথাপি সন্ধিয়াৰ সময়ত আপুনি মানসিক শান্তি নিশ্চয় লাভ কৰিব। আজি ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আপুনি একেটা কামত লাগি থকাৰ বিপৰীতে আজি কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত ব্যস্ত হৈ পৰিব লাগিব। অৰ্থাৎ কেইবাটাও কামত আপোনাৰ আজি অংশগ্ৰহণৰ সম্ভাৱনা দেখা গৈছে। বাকী কিন্তু আপোনাৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো এক শুভ দিন হিচাপত পৰিগণিত হ'ব। কাৰণ আপোনাৰ স্বাস্থ্য পাতিত আজি সবলতা আহিব। আত্মবিশ্বাসৰো আজি বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে, তেওঁলোকে আজি ঘৰৰ পৰা অকণমান দূৰত থাকিব লাগিব। ঘৰৰ পৰা দূৰত থাকিহে ব্যৱসায় কৰা আজি এওঁলোকক দেখা যাব। আজি যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, অৱশ্যে সেই ধন উভতাই দিবলগীয়াও হ'ব পাৰে। ঘৰত আজি সৰু সুৰা পৰিৱৰ্তন চলি থাকিব। কাৰণ ঘৰত আজি গৃহ নিৰ্মাণৰ কাম অথবা অন্য কিবা কাম চলি থকাৰ সম্ভাৱনাও দেখা গৈছে। আজি প্ৰিয়জনে কিন্তু আপোনাক সোনকালে খং কৰিব পাৰে। গতিকে প্ৰিয়জনক অকণমান সন্তুষ্ট কৰি ৰখাৰো চেষ্টা কৰক। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো সিমান শুভ নহয়। তো প্ৰেম সম্পৰ্কত কিছু দূৰত্ব আহিব পাৰে। গতিকে প্ৰেমত গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ পাছে দিনটো যথেষ্ট ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। আজি আপুনি আজৰি সময় সিমান নাপাব। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আপুনি ব্যস্তপূৰ্ণভাৱে দিনটো অতিবাহিত কৰিব লাগিব। কিন্তু পূৰ্বতে কৰি থোৱা কিবা কামৰ আজি ভাল ফলাফল আপুনি দিনটোত লাভ কৰিব। গতিকে আপোনাৰ মনত কিছু আনন্দ নতুবা মনোবলো যথেষ্টখিনি থাকিব সেই কাম বনৰ বাবে। হঠাৎ কিবা ছাৰপ্ৰাইজো আপোনাৰ সন্মুখত আহিব পাৰে। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য কিছু প্ৰয়োজন হোৱা দেখা যাব। মাজে সময়ে ধৈৰ্য কিছু হয়তো কমিব পাৰে, বাকী কিন্তু চেষ্টাত সফলতাৰ বিশেষ যোগ দেখা গৈছে। গতিকে আপুনি অকণমান চেষ্টা কৰক, সেই চেষ্টাই আপোনাক দিনটোত সফলতা নিশ্চয় দিব। আজি অৱশ্যে শৰীৰত বলাবল শক্তি আপোনাৰ যথেষ্টখিনি থাকিব। বিগত দিনৰ তুলনাত আজি আপোনাৰ স্বাস্থ্য পাতিটো কিছু সবলতা আহিব। হঠাৎ লাভৰ আজি সন্মুখীন হোৱা দেখা যাব। গতিকে আকস্মিক লাভ আজি দিনটোত হৈ পৰাও পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত যদি কোনোবা ঘৰত বয়সস্থ ব্যক্তি আছে, তেওঁলোকে আজি আপোনাক কিছু আমনি কৰিব পাৰে। তেওঁলোকৰ কিছু আমনি আজি হয়তো বিশেষকৈ আপত্তি পূৰণ কৰিবলগীয়া হৈ পৰিব। কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি আপুনি প্ৰিয়জনৰ ছাপোৰ্ট আৰু সমৰ্থন লাভ কৰিব। আজৰি সময়ত খেলা ধূলা কৰিবলৈও আপোনাৰ মন যাব, কিন্তু খেলা ধূলা কৰোঁতে স্বাস্থ্যৰ কিছু যত্ন ৰাখিব, নহ'লে স্বাস্থ্যত আঘাতপ্ৰাপ্ত হ'ব পাৰে। জীৱনসংগীয়ে আজি আপোনাক অপেক্ষা কৰি থকাও দেখা যাব। দিনটোৰ বাহিৰত আজি সন্ধিয়াৰ সময়খিনি অতিবাহিত হোৱা পৰিলক্ষিত হ'ব। লগতে আনৰ ভুল এওঁলোকে দেখুৱাই দিয়া দেখা যাব, নতুবা আনক কিছু পথ প্ৰদৰ্শন কৰিবলগীয়াও হয়তো আপুনি হ'ব পাৰে। আজি কথা বতৰাত কিছু অৱশ্যে টেকনিকেল কথা কোৱা এওঁলোকে দেখা যাব। বাস্তৱিক কথাই এওঁলোকক সমাজত কিছু লোকপ্ৰিয় কৰি তোলা দেখা যাব। কাৰণ আজি এওঁলোকে বহু কথা খুব যুক্তিপূৰ্ণ কথাহে কোৱা দেখা যাব। যিকোনো কথা এওঁলোকে সিমান নকয়। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি পঢ়াত শিক্ষাগুৰুৰ সহায় ল'বলগীয়া হৈ পৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত কিছু কষ্ট অকণমান হৈছে, কিন্তু আজি অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে। আজি নতুন কাম বনত অৱশ্যে কিছু আপোনাৰ মন যাব। পুৰণা কামৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে নতুন কামত আগবাঢ়িব বিচৰা দেখা যাব। মনোৰঞ্জনৰ ক্ষেত্ৰতো আপোনাৰ দিনটোত আজি কিছু সময় অতিবাহিত হোৱা পৰিলক্ষিত হ'ব। আজি বিপৰীত লিংগৰ ব্যক্তিৰ আপুনি সহায় সহযোগিতা লাভ কৰিব। বিপৰীত লিংগৰ ব্যক্তিৰ সহায়ে আপোনাক আৰ্থিক লাভালাভ আৰু কৰ্মত লাভালাভ দিয়া পৰিলক্ষিত হ'ব। সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰত কোনোবা অতিথি আলহীৰ আগমনৰো সম্ভাৱনা আছে। দিনটোৰ শেষৰ ভাগত কোনোবা অতিথি আলহীৰ আগমনে মানসিক শান্তি আৰু আনন্দ দিয়াও দেখা যাব। কিন্তু প্ৰেমত অকণমান মধ্যম, প্ৰেমৰ ক্ষেত্ৰত আপুনি গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো অকণমান ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। গতিকে আপুনি আজৰি সময়ৰ সদুপয়োগ কৰাৰ চেষ্টা কৰিলে নিশ্চয় দিনটো আপোনাৰ বাবে শুভ হৈ পৰিব। ঘৰত যদি কোনোবা শিশু আছে, সেই শিশুৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব, দুৰ্বলতা অহা দেখা যাব। আজি বন্ধু বান্ধৱৰ সৈতে অৱশ্যে আপোনাৰ দিনটো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে অতিবাহিত হ'ব। লগতে মনৰ কথা এওঁলোকে আনৰ সৈতে, বিশেষকৈ বন্ধু বান্ধৱৰ সৈতে নতুবা পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰা
দেখা যাব। মনত কথা ৰখাত অকণমান অসুবিধা হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ ভাৱ পৰিয়ালৰ সৈতে প্ৰকাশ কৰা দেখা যাব। পৰিয়ালৰ সৈতে এওঁলোকে নিজৰ সমস্যাবোৰো কিছু প্ৰকাশ কৰা দেখা যাব। আজি ঘৰত কিবা অৱশ্যে প্ৰয়োজনীয় কাম আপুনি কৰিবলগীয়া হ'ব পাৰে, নতুবা আপোনাৰ ওপৰত দায়িত্ব প্ৰয়োজনীয় কামৰ আহিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো শুভ, কাৰণ প্ৰেমত পৰ্যাপ্ত আপুনি সময় লাভ কৰিব। লগতে আজি দিনটোত সুবিধা প্ৰাপ্তিৰো সম্ভাৱনা পৰিলক্ষিত হৈছে। ঘৰৰ পৰা ক'ৰবাত যদি বাহিৰত যাবলগীয়া আছে, সেই কাম ৰাতিপুৱাৰ ভাগত সম্পূৰ্ণ নহ'ব, কাৰণ ৰাতিপুৱাৰ ভাগত আপোনাৰ ঘৰতে দিনটোৰ বেছি সময় পাৰ হোৱা দেখা যাব। কিন্তু সন্ধিয়াৰ সময়ত আপুনি ঘূৰা ফুৰাৰো নিশ্চয় সুযোগ সুবিধা লাভ কৰিব। জীৱনসংগীয়ে আপোনাক হাঁহি ধেমালিৰে কথা বতৰাবোৰ কোৱা দেখা যাব। আপোনাৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক প্ৰিয়জনৰ গঢ়ি উঠিব। হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰো পূৰ্ণ যোগ আজি দেখা পোৱা গৈছে, যিটো আপুনি ভবা নাছিল, আকস্মিক হৈ পৰা দেখা যাব। ব্যৱসায় বাণিজ্যত আজি পৰিকল্পনাবোৰ আপোনাৰ সফলভাৱে ৰূপায়ণ হ'ব। আপোনাৰ মনৰ আশা ব্যৱসায়ত পূৰ্ণ হ'ব। আজি কিন্তু মানসিকভাৱে আপুনি অকণমান সবল থকাৰ চেষ্টা কৰক। মনক যিমান সবল কৰিব, সিমানেই দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হ'ব। ধন খৰচো আজি দিনটোত কৰিব লাগিব, কাৰণ যিমান আহিব তাতকৈ আপোনাৰ ধন খৰচৰ মাত্ৰা আজি কিছু বেছি দেখা পোৱা গৈছে। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। আজি ক'ৰবাত অৱশ্যে ধন ইনভেষ্ট কৰিলে আপুনি চাই চিতি ধন ইনভেষ্ট কৰাৰ চেষ্টা কৰক, নহ'লে হয়তো অবাবত কিছু ধন ইনভেষ্ট হ'ব পাৰে। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত আজি নতুন খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱো আপোনাৰ ওচৰলৈ হয়তো আহিব পাৰে। কোনোবা ব্যক্তিৰ সৈতে নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ অকণমান বেছিকৈ কথা বতৰা ক'বলগীয়াও হৈ পৰিব। আজি দিনটোৰ বেছি সময় ভিৰ থকা ঠাইতে পাৰ হোৱা দেখা যাব। আপুনি ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰত ক'ৰবাত সামাজিক ক্ষেত্ৰত সময় পাৰ কৰিবলগীয়া হৈ পৰিব। লগতে বৈবাহিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ সমৰ্থন নিশ্চয় লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি একাগ্ৰ হৈ কাম কৰা দিনটো দেখা যাব, কাৰণ এটা কাম যেতিয়া এওঁলোকে আৰম্ভ কৰে, সেইটো কাম নিৰন্তৰভাৱে কৰি থকা দেখা যাব। বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু ধন খৰচ কৰিবলগীয়া হৈ পৰিব। কিন্তু বাকী অন্য সকলো ক্ষেত্ৰত দিনটো শুভ। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ আজি নভবা কাম কিবা আকস্মিকভাৱে হৈ উঠা দেখা যাব। যিটো কাম আপুনি কেতিয়াও হ'ব বুলি ভবা নাছিল, কিন্তু আজি সেই কাম আকস্মিকভাৱে পৰিপূৰ্ণ হৈ পৰা পৰিলক্ষিত হ'ব। গতিকে বাকী
অন্য সকলো দিশৰ ফালৰ পৰাও দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য ভালে থাকিব। স্বাস্থ্যৰ কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। আজি ধন কেনেকৈ সঞ্চয় কৰিব লাগে সেই বিষয়ে শিক্ষা লাভ কৰাও এই ৰাশিৰ ব্যক্তিসকলে দেখা যাব। গতিকে কম বেছি পৰিমাণে হ'লেও আজি ধন সঞ্চয় কৰিবলৈ আপুনি অভিজ্ঞতা লাভ কৰিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ আজি বিবাহৰ আলোচনা হোৱা দেখা যাব। বিবাহৰ প্ৰস্তাৱো হয়তো আহিব পাৰে। লগতে অৱশ্যে প্ৰেমত কিছু প্ৰিয়জনৰ সৈতে সম্পৰ্কত গুৰুত্ব ৰাখিব, নহ'লে হয়তো কথা বতৰাৰ মাজতে মতভেদ আহিব পাৰে। আজি অৱশ্যে বাহিৰা কিতাপ পঢ়িবলৈ খুবেই মন যাব। নিজৰ পাঠ্যপুথিৰ বাহিৰা কিতাপ অধ্যয়ন কৰিবলৈ সেই ব্যক্তিসকলে বহুখিনি চেষ্টা কৰা দেখা যাব। আজি প্ৰতিদিনে কৰা কাম বাদ দি কিবা নতুন কামত এওঁলোকে আগভাগ লোৱা দেখা যাব। চাফ চিকুণৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকল আজি খুব এক্টিভ থকা দেখা যাব। গতিকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ দিনটোত অতিবাহিত কৰা দেখা গৈছে। ঘৰৰ কাম আপুনি নিজেই কৰিব লাগিব। বিশেষকৈ নিজৰ কাম কৰি উঠাৰ বিপৰীতেও এওঁলোকে ঘৰুৱা কামো আজি কৰিবলগীয়া হৈ পৰিব। আজি অৱশ্যে যিটো পচন্দ হয় সেইটোহে কৰা দেখা যাব। আনে জোৰ কৰিলে এওঁলোকে সেই কাম একেবাৰে নকৰে। গতিকে যিটো মনে ভাল পায় সেইটোহে কৰিব। আনে জোৰ কৰিলে সেই কামত এওঁলোকৰ অনিচ্ছা ভাৱহে উপজা দেখা যাব। কিন্তু বাকী বিদ্যাৰ্থীসকলৰ শিক্ষাগুৰুৰ সমৰ্থনৰ পূৰ্ণ যোগ দেখা গৈছে। শিক্ষাগুৰু আজি বিদ্যাৰ্থীসকলক সমৰ্থন কৰিব। লগতে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি জীৱনসংগীৰ অপ্ৰয়োজনীয় কামত আপুনি সিমান গুৰুত্ব নিদিব, নহ'লে হয়তো সেই কামত প্ৰিয়জনে আপোনাক বেয়া পাব পাৰে। লগতে আজি কিন্তু আপোনাৰ কৰ্মত আনক নিৰ্ভৰ কৰিবলগীয়া হ'ব পাৰে। আনে কিবা কাম আপোনাৰ আজি কৰি দিবলগীয়াও হ'ব পাৰে। আজি বহু শিক্ষা আপুনি লাভ কৰিব, বহু কথা জানিব পাৰিব, শিকিব পাৰিব। আজি ধন খৰচ কৰিবলগীয়াও দিনটোত হৈ পৰিব পাৰে। কথা বতৰাত কিন্তু আজি বাক পটুতা আহি পৰিব। গতিকে এওঁলোকে নিৰন্তৰভাৱে আজি কথা বতৰা কোৱাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কত অৱশ্যে প্ৰিয়জনৰ পৰা দূৰত থাকিবলগীয়াও হৈ পৰিব। ঘৰত যদি কোনোবা শিশু আছে, সেই শিশুৱে আপোনাক আজি মাজে সময়ে আমনি কৰি থাকিব। শিশুৰ আপত্তি হয়তো দিনটোত পূৰণ কৰিবলগীয়া হ'ব পাৰে। লগতে কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে বন্ধু বান্ধৱৰ লগতে সহকৰ্মীৰ সৈতেও হয়তো সৰু সুৰা যাত্ৰা আপোনাৰ হ'ব পাৰে। আজি হঠাৎ খঙৰ মাত্ৰাও আপোনাৰ আহিব। গতিকে নিজক যিমান পাৰে নিয়ন্ত্ৰণ কৰি ৰখাৰ প্ৰয়োজন আছে। আজি অতিথি আলহীয়ে আপোনাক হয়তো কিছু আমনি কৰিব পাৰে। সঘনাই হয়তো খা খবৰো আপোনাৰ আজি লৈ থাকিব। আপোনাৰ ঘৰলৈ হয়তো অতিথি আলহী মাজে সময়ে আহিব পাৰে। গতিকে লক্ষ্য কৰিলে অন্য ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু
শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো চিন্তা নোহোৱা হৈ পৰিব, গতিকে বাহিৰা চিন্তাবোৰ আজি বহু পৰিমাণে কমিব। আজি আপুনি জিৰণি সময়ো লাভ কৰিব, আজৰি লোৱাৰ সময় সুযোগ সুবিধা আজি লাভ কৰিব। যিসকল ব্যক্তিয়ে বিগত দিনৰ পৰা অকণমান আৰ্থিক সমস্যাত ভুগি আছিল, ধনৰ অভাৱ আছিল, তেওঁলোকৰো আজি আৰ্থিক সমস্যাসমূহ বহু পৰিমাণে নোহোৱা হৈ পৰিব। পাৰিবাৰিক কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি নতুন নতুন বন্ধু বান্ধৱৰ সৈতেও, নতুন নতুন ব্যক্তিৰ সৈতেও আজি আপোনাৰ চিনাকি হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে স্পষ্টভাৱে কথাবোৰ কোৱাৰ বাবেই হয়তো কোনোবাই বেয়া পাব পাৰে, গতিকে কথা বতৰা কোৱাত অকণমান সংযম ৰাখিব। আজি প্ৰিয়জনকো আপুনি কিবা কাম কৰি দিবলগীয়া হয়তো হ'ব পাৰে। বহু সময়ৰ পৰা যদি প্ৰিয়জনে আপোনাক খং কৰি আছিল, আজি সেই খং ৰাগবোৰ কিছু কম হ'ব। লগতে পুৰণা স্মৃতিবোৰ আপোনাৰ আজি মনলৈ অহা দেখা যাব। বহুদিনৰ পুৰণা স্মৃতিয়ে এওঁলোকক কিছু আৱেগিক কৰি তোলাও দেখা যাব। ব্যৱসায়ত কিন্তু আপোনাৰ আজি পূৰ্ণ লাভৰ যোগ আছে। আপুনি যি ব্যৱসায় নকৰক কিয়, সেই ব্যৱসায় আপোনাক আজি দিনটোত লাভ দিব। ঘৰত আজি মাংগলিক কাৰ্যত অকণমান ধন খৰচ হ'ব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম সময়তকৈ পূৰ্বেই শেষ কৰি উঠা দেখা যাব, কাৰণ কম সময়ৰ ভিতৰত আজি কাম বন কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। গতিকে লক্ষ্য কৰিলে বাকী অন্য ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আৰু আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব।